সো হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। সো আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ বাবে। সো মেক্সিমাম ষ্টুডেণ্টে আমি বহুত প্ৰব্লেম ফেচ কৰি আছোঁ বৰ্তমান সময়ত। আমাৰ চিলেবাছ বহুত আগবাঢ়ি গৈছে, কিন্তু আমি নিজে পঢ়িব পৰা নাই আৰু কিছুমান ভুল কৰি আছোঁ, যাৰ ফলত আমি নিজৰ ক্লাছ 10টো ভালদৰে চলাব পৰা নাই, ভালদৰে আমি বস্তুখিনি বুজি পোৱা নাই। ৱেডাৰ ইট ইজ মেথছ, এইটো মেথছেই হওক বা ছায়েন্সেই হওক, ছ'চিয়েল ছায়েন্সেই হওক, আছামিজ হওক, ইংলিছ হওক, অৰ ইয়ৰ ইলেক্ট্ৰিক ছাবজেক্ট। এনেকুৱা কিছুমান বস্তু আছে যোনবোৰ বস্তু তোমালোকে এতিয়াও ভুল কৰি আছা, যাৰ ফলত তোমালোকে বস্তুটো আয়ত্ত কৰিব পৰা নাই, যাৰ ফলত তোমালোকে বস্তুটো বুজি পোৱা নাই। মেক্সিমাম ষ্টুডেণ্টে আমি কি কৰোঁ যে কিছুমান বস্তু আমি জাষ্ট মুখস্থ কৰিবলৈ চাওঁ, আমি কেতিয়াও বুজিবলৈ নাচাওঁ হয়নে? বিকজ এতিয়াও তোমালোকৰ মাইণ্ডছেটত আছে যে আমাক খালি মাৰ্কছ লাগে, মাৰ্কছ পালে হৈ গ'ল আৰু বাকী একো নাই, ৰাইট? চ' বাট তোমালোকক মই এটা কথাই কৈছোঁ যে মাৰ্কছ পাবা, অ'কে, বাট মাৰ্কছ পোৱাৰ আগতে এটা মেইন পইণ্ট হ'ল তোমালোকে বস্তুটো বুজি পাব লাগিব। মাৰ্কছেই সকলো নহয়। মাৰ্কছ এতিয়া পাই তুমি, এতিয়া তোমালোকৰ এক্সামৰ কাৰণে কিমান টাইম আছে? 5-6 মাহ আছে, মানে চৰি 8-9 মাহমান সময় আছে। এই 8-9 মাহ সময়ত তোমালোকে যদি ভালকৈ ইউটিলাইজ কৰা, মাৰ্কছ পাবা, ধুনীয়াকৈ মাৰ্কছ পাবা। কিন্তু এই 8-9 মাহৰ যোনটো কনচেপ্ট নুবুজি পেলাই যোনখিনি তোমালোকে এতিয়া মুখস্থ কৰি থবা, সেই বস্তুখিনিয়ে 8-9 বছৰ তোমালোকক পেইন দিব, ৰাইট? চ' ইট ইজ বেটাৰ তোমালোকে বস্তুটো বুজি চোৱা। মেক্সিমাম ষ্টুডেণ্টে এতিয়াও এইটো কৰি আছা, যিকোনো ছাবজেক্টেই হওক মুখস্থ কৰি আছা, মেথছ হওক, ছায়েন্স হওক, এইবোৰ বস্তু মুখস্থ কৰা নহয়। আৰু কিছুমান তোমালোকে ভুল কৰি আছা, আৰু সেইবোৰে মই তোমালোকক ভিডিঅ'টোত জনাই দিম, যাতে সেইবোৰ ভুল আকৌ তোমালোকে আগলৈ নকৰা, অ'কে? আৰু ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট এটাও আছে, ধুনীয়াকৈ শেষলৈ চাই থাকা, অ'কে? চ' ট্ৰুথ নাম্বাৰ 1, আমাৰ ক্লাছ 10 ষ্টুডেণ্টৰ টাইম পাছেছ ফাষ্টাৰ দেন ইউ থিংক, অ'কে? যোনখিনি আমাৰ টাইম হয় ইমানেই স্পীড যায়, তুমি ভাবাতকৈ বহুত স্পীড যায় টাইম। তোমালোকে এইটো ভিডিঅ' আজি 7টা বজাত চাই আছা, ৰাইট? বা মই 7টা বজাত আপলোড কৰিছোঁ ভিডিঅ'টো, তোমালোকে ধৰি লোৱা চাইছা আগদিনা বা পিছদিনা। চোৱাচোন, মই ভিডিঅ'টো আপলোড কৰাৰ পৰা তুমি চোৱালৈ কিমানখিনি টাইম গ'ল নে? বহুতখিনি টাইম। চ' সেইটোৱে যে টাইম বহুত সোনকালে পাছ হয়, কিন্তু সেই টাইমটোৰ লগত তুমি নিজকে খাপ খুৱাব লাগিব, নিজকে খাপ খুৱাই লৈ নিজকে আগবঢ়াব লাগিব। কেনেকৈ জুন মাহটো ছেপ্টেম্বৰলৈ কনভাৰ্ট হয়, আৰু কেনেকৈ ছেপ্টেম্বৰৰ পৰা তোমালোকৰ ডিচেম্বৰ হয়গৈ, আৰু কেনেকৈ ডিচেম্বৰৰ পৰা তোমালোকৰ প্ৰি বৰ্ড এক্সাম হয়, আমি গমেই নাপাওঁ, ৰাইট? চ' এতিয়াৰ পৰা ষ্ট্ৰেটেজিক এপ্লাই কৰিব লাগিব। বিকজ যদি তোমালোকৰ একাডেমিক ইয়াৰটো জানুৱাৰীৰ পৰা হ'ল হয়, তেতিয়া তোমালোকৰ তাত যথেষ্টখিনি টাইম হ'ল হয় তোমালোকে ফেব্ৰুৱাৰীত এক্সাম দিবৰ কাৰণে। আমি এক্সাম দিওঁতে আমাৰ একাডেমিক ইয়াৰ জানুৱাৰীৰ পৰা আছিলে, জানুৱাৰীৰ পৰা ডিচেম্বৰ নৱেম্বৰলৈ আমাৰ খতম হৈ যায়, নৱেম্বৰত আমাৰ টেষ্ট পৰীক্ষা হয় বা ডিচেম্বৰ ফাৰ্ষ্ট উইকত টেষ্ট পৰীক্ষা হয়। তেতিয়া আমি ডিচেম্বৰত গোটেইখিনি অল ক্লিয়াৰ কৰি থৈ দিওঁ। তেতিয়া যোনটো জানুৱাৰী মান্থ হয়, আমাৰ জানুৱাৰী মান্থত আমি ধুনীয়াকৈ পঢ়িছিলোঁ, দেন ফেব্ৰুৱাৰী মান্থৰ মিডিলত আমি এক্সাম দিব যাওঁ, ৰাইট? আমাৰ ষ্ট্ৰেটেজিটো এইটো আছিল, আমি টাইম পাইছিলোঁ। কিন্তু যিহেতু তোমালোকৰ টাইম নাই আৰু তোমালোকে ষ্ট্ৰেটেজিক এপ্লাই কৰিব লাগিব, চ' তোমালোকে এতিয়া কোনো এটা বস্তু এনেকৈ ভাবিলে নহ'ব যে মোৰ তাত বহুত টাইম আছে। আজি তোমালোকে কোনোবা এখন ফুটবল মেটছ, ক্ৰিকেট মেটছ চাই আছা, ক্ৰিকেট মেটছৰ লগতে তোমালোকে সংগতি ৰাখি বোলে ভাবিছা, অ'কে মই আজি মেটছখন চাই লওঁ, অহাকালিৰ পৰা পঢ়িম। দিছ ইজ এ ৱেষ্ট অফ টাইম। সেই ফুটবল মেটছখন বা সেই ক্ৰিকেট খেলখন তোমালোকে ইয়াৰ পিছতো পাবা, লাইভ নোপোৱা, কিন্তু ৰেকৰ্ডেড পাবা। চ' কিন্তু এতিয়া চাই পেলাই যোনখিনি তোমাৰ গল্ডেন অপৰচুনিটি তোমালোকে মিছ কৰি আছা, সেই বস্তুখিনি ঘূৰাই আহিব জানো? কেতিয়াও নাহে, ৰাইট? দেন ট্ৰুথ নাম্বাৰ 2, ট্ৰুথ নাম্বাৰ 2 ইজ কনচিষ্টেঞ্চি বিটছ ইণ্টেলিজেঞ্চ। আগতেও কৈছোঁ মই, কনচিষ্টেঞ্চি বিটছ ইণ্টেলিজেঞ্চ। তুমি যিমানেই পঢ়াত ভাল নোহোৱা কিয়, তুমি এজন টপাৰকো তুমি হাৰুৱাব পাৰিবা যদিহে তুমি কনচিষ্টেণ্ট থাকা। যদিহে তুমি কনচিষ্টেণ্ট থাকা, এটা ইণ্টেলিজেণ্ট বাচ্চা, এটা ইণ্টেলিজেণ্ট ষ্টুডেণ্ট, তোমালোকৰ ক্লাছৰ ৰোল নাম্বাৰ 1কো তুমি হাৰাব পাৰিবা। জাষ্ট তোমাৰ কি লাগিব? কনচিষ্টেঞ্চি লাগিব। কনচিষ্টেঞ্চি কি যে, আজি তোমালোকে ধৰিলে এটা গ্ৰাফ আছে হা, যোনদিনা আৰম্ভ কৰিছা তোমাৰ কনচিষ্টেঞ্চি গ্ৰাফটো এনেকৈ আপৱাৰ্ড যাব লাগিব। যদি তোমাৰ কনচিষ্টেঞ্চি গ্ৰাফটো ঠিক এনেকৈ যায়, ওপৰৰ পৰা আহি পেলাই তললৈ ডাউনগ্ৰেডেড হৈ আছে একদম ডিচেম্বৰ জানুৱাৰীলৈ, দিছ ইজ নট কনচিষ্টেঞ্চি। কনচিষ্টেঞ্চি মিনছ ইউ আৰ ডুইং দ্য ছেইম থিং বাট ইন এ ডিফাৰেণ্ট ৱে। তেতিয়াহে তুমি নিজৰ স্ক'ৰটো বিল্ড আপ কৰিব পাৰিবা, প্লাছ নিজৰ কনচেপচুৱেল ক্লেৰিটি আনিব পাৰিবা।
টপাৰ্ছ আৰ নট অলৱেজ দ্য স্মাৰ্টেষ্ট মনত ৰাখিবা টপাৰে কেতিয়াও এনেকুৱা নহয় যে টপাৰখিনি স্মাৰ্টেষ্ট হয় সেনেকুৱা নহয় দে আৰ ইউজুৱেলি দ্য মষ্ট কনচিষ্টেণ্ট যোনে কনচিষ্টেণ্ট হৈ পঢ়ে ডেইলি 3-4 ঘণ্টা 5 ঘণ্টা চেল্ফ ষ্টাডিৰ কাৰণে উলিয়াব পাৰে সিহঁতকে আমি টপাৰ বুলি কওঁ টপাৰৰ কোনো ডেফিনেশ্যন নাথাকে অ'কে নেক্সট ট্ৰুথ নাম্বাৰ 3 Truth number 3 is mobile addiction is a silent killer. Maximum student যেতিয়া ক্লাছ 9 বা ক্লাছ 10 আহে আজিকালি অনলাইনৰ জামানা হৈ গৈছে ইয়াতে আমি কোচিং ল'ব লাগে তাতে আমি কিবা পঢ়িব লাগে বুলি মোবাইলটো লৈ লওঁ কিন্তু সেই মোবাইল লোৱাটো ইউটিউবত শৰ্টছলৈ কনভাৰ্ট হৈ যায় ইনষ্টাগ্ৰামৰ ৰিলছলৈ কনভাৰ্ট হৈ যায় এতিয়ালৈ তোমালোকে নিজৰ টাইমটো ইউটিলাইজ কৰাই নাই যে মই এনেকৈ পঢ়িব লাগিব এনেকৈ পঢ়িলে মোৰ নিজৰ মাইণ্ডছেটটো লাগিব যে মই এনেকৈ স্ক'ৰ কৰিব বিচাৰিছোঁ তোমালোকে এতিয়াও ভাবা নাই তোমালোকে কিয় পঢ়ি আছা তোমালোকে ভাল এটা স্ক'ৰ কৰিব লাগে ভাল এখন স্কুলত এডমিশ্যন ল'ব লাগিব 11-12ত যাই পেলাই সেইটো কাৰণেতো পঢ়ি আছা এতিয়াৰ পৰা ভালদৰে পঢ়া ৰিলছ শ্বৰ্টছ গেমিংছ এইবোৰতে আমি থাকি যাওঁগৈ অনলি 10 মিনিটছ কৈ পেলাই কেতিয়া 2 ঘণ্টা হৈ যায় আমি গমেই নাপাওঁ ৰাইট চ' টাইমছ লষ্ট এভৰি ডে এটছ আপ মোৰ অফ আ মান্থ হ'ল ইমানে টাইম ৱেষ্ট কৰোঁ যে কেতিয়াবা মাহ হৈ যায়গৈ আমি কেতিয়াবা ভাবি চাবাচোন তোমালোকে যিমানখিনি টাইম ৱেষ্ট কৰিছা লগাই একদম 2-3 মাহ ৱেষ্ট কৰাৰ নিচিনা হ'ব চ' এতিয়া নকৰিবা এণ্ড ট্ৰুথ নাম্বাৰ 4 ইজ মেথমেটিক্স কেন নট বি লাৰ্ণ ইন দ্য লাষ্ট মান্থ মেথমেটিক্স ছাবজেক্টটো এনেকুৱা ছাবজেক্ট যোনটো বস্তু তোমালোকে মুখস্থ কৰিব নোৱাৰা প্লাছ লাষ্ট মান্থত যে পঢ়ি পেলাই তোমালোকে পাছ কৰিম বুলি ভাবিছা সেনেকুৱা বস্তু নহয় মেথমেটিক্সটো তেনেকুৱা বস্তু নহয় অ'কে এবাৰ তোমালোকে যদি ডাটা চোৱা অ'কে মই সেইখিনি কৈ আছোঁ বাৰু চ' মেথমেটিক্স বস্তুটো এটাই কৈছোঁ যে মেথমেটিক্স ছাবজেক্টটো তোমালোকে লাষ্ট মান্থত পঢ়া বস্তু নহয় মেথছত আমাৰ প্ৰেক্টিচ লাগিব ডেইলি প্ৰেক্টিচ লাগিব 1 চেপ্টাৰ এট এ টাইম এটা টাইমত এটা চেপ্টাৰ ৰাইট ডেইলি প্ৰব্লেম সলভিং কৰিব লাগিব ডেইলি কুৱেশ্যন প্ৰেক্টিচ কৰিব লাগিব তেতিয়াহে ধুনীয়াকৈ ইম্প্ৰুভ কৰিব পাৰিবা মাৰ্কছ দেন ট্ৰুথ নাম্বাৰ 5 most ষ্টুডেণ্টছ কি কৰে আমি পঢ়ি থাকোঁ কিন্তু ৰিভাইজ নকৰোঁ আমি কি নকৰোঁ ৰিভাইজ নকৰোঁ হ'ল দে ষ্টাডি এট চেপ্টাৰ 1 এণ্ড মুভ অন আমি মেক্সিমাম ষ্টুডেণ্টে এটা চেপ্টাৰ পঢ়োঁ হৈ গ'ল আৰু এইটো চেপ্টাৰ নপঢ়োঁ যদি চেপ্টাৰটো অলপমান টানো লাগিছে বাদ দিলোঁ নপঢ়োঁ আৰু এনেকুৱা কৰোঁ কিন্তু তেনেকুৱা কৰিব নালাগে বাই এক্সাম টাইম দে ফৰগট মাছ অফ ইট অ'কে বাই এক্সাম টাইম দে ফৰগট মাছ অফ ইট মানে এক্সামৰ টাইমত যেতিয়া আমাৰ ওচৰ চাপি আহে তেতিয়া আমি বহুখিনি বস্তুৱে সেই চেপ্টাৰটো পাহৰি যাওঁগৈ জাষ্ট বিকজ আমি চেপ্টাৰটো ভালকৈ কৰাই নাই এবাৰ কৰিলে কেনেকৈ মনত ৰ'ব তোমালোকৰ 45টা MCQ আহিব 45টা MCQ কোনটো কনচেপ্টৰ পৰা কোনটো বস্তু আহিব নাজানা ৰাইট ৰুল কি হ'ব লাগে পঢ়িলা ৰিভাইজ কৰা পঢ়াখিনিকে আকৌ এবাৰ পঢ়া তাৰপিছত এটা টেষ্ট দিলে যোনখিনি শুদ্ধ হ'ল যোনখিনি ভুল হ'ল সেইখিনি আকৌ ৰিভাইজ কৰা দিছ শুড বি দ্য ৰুলটো এনেকুৱা হ'ব লাগে তেতিয়াহে তোমালোকে মাৰ্কছ ইম্প্ৰুভ কৰিব পাৰিবা দেন ট্ৰুথ নাম্বাৰ 6 ৱেইটিং ফৰ মটিভেশ্যন ডাজন্ট ৱৰ্ক মনত ৰাখিবা মই আজি আহিছোঁ তোমালোকক মটিভেশ্যন দিবলৈ বোলে তোমালোকে পঢ়া তেতিয়াহে পঢ়িম সেইটো নহয় তোমালোকৰ চেল্ফ মটিভেটেড হ'ব লাগিব তোমালোকে কিবা এটা কৰাৰ প্ৰতি ইচ্ছা হ'ব লাগিব ৰাইট মটিভেশ্যন কামছ এণ্ড গ'জ মটিভেশ্যন আহিব যাব কিন্তু তুমি তোমাৰ স্কুল তোমাৰ এক্সাম তোমাৰ কিতাপ সেই জেগাতেই আছে তুমি সকলোবোৰ বস্তু ভালকৈ ইউটিলাইজ কৰিব লাগিব ডিচিপ্লিন ইজ হোৱাট কিপছ ইউ মুভিং ডিচিপ্লিনটোৱে এনেকুৱা এটা বস্তু যোনে তোমাক আগলৈ উঠাইও লৈ যাব পাৰে তলত নমাইও লৈ আনিব পাৰে ডিচিপ্লিন আমাক লাগিব এজ এ ষ্টুডেণ্ট তোমালোকে ৰাতিপুৱা সোনকালে উঠা তোমালোকৰ কৰ্তব্য তোমালোকে উঠিব লাগিব চেল্ফ ষ্টাডি কৰিব লাগিব টিউশ্যন কৰিছা কিবা কৰিছা মেটাৰ নকৰে কিন্তু তোমালোকে নিজৰ কাৰণে এটলিষ্ট 3-4 ঘণ্টা উলিয়াব লাগিব পঢ়িবৰ কাৰণে দেন ট্ৰুথ নাম্বাৰ 7 ইজ ইয়ৰ কাৰেণ্ট হেবিটছ প্ৰেডিক্টছ ইয়ৰ ৰিজাল্ট তুমি যি কৰি আছা তুমি এতিয়া কি কৰি আছা এই হেবিটকেইটাই তোমাৰ ৰিজাল্ট ডিচাইড কৰিব যদি তুমি মোবাইল চাই আছা তোমালোকৰ ৰিজাল্ট ভাল নহয় যদি তুমি পঢ়ি আছা তোমাৰ ৰিজাল্ট আপ হ'ব সেইটো চ' হাউ মেনি আৱাৰ্ছ ডু ইউ ষ্টাডি তুমি কিমান টাইম পঢ়া নিজকে সুধি চোৱাচোন তুমি কিমান টাইম পঢ়া হাউ মাছ টাইম ডু ইউ স্পেণ্ড অন ইয়ৰ ফোন তুমি টাইমত কিমান টাইম স্পেণ্ড কৰা সেইটো সোধাচোন মোবাইল কিমান টাইম ইউজ কৰা দেন তুমি উইকলি ৰিভাইজ কৰা নে সাপ্তাহিক তুমি ৰিভাইজ কৰা নে ডেইলি ৰিভাইজ কৰা নে নিজকে সুধি চোৱাচোন যদি এইকেইটা কুৱেশ্যনৰ এনচাৰটো য়েছ আহিছে ডেট মিনছ ইউ আৰ ৰেডি HSLCৰ কাৰণে যদি তুমি এতিয়াও একেটা কুৱেশ্যনৰ এনচাৰ দিব পৰা হোৱা নাই ডেট মিনছ ইউ আৰ নট ৰেডি
still have time use কৰা মেক্সিমাম ষ্টুডেণ্টে এটা ডাটা আছিলে যে কোনবোৰ ষ্টুডেণ্টে মানে মেথছ টান পায় কোনবোৰে ইজি পায় কোনবোৰে ঠিক ঠাক আৰু এনেকুৱা তাতে কি গম পালোঁ যে 10% ষ্টুডেণ্ট এনেকুৱা আছিলে যোনে একেবাৰে টান পাইছিল হা এতিয়া টাইমৰ কথা কৈছোঁ আগৰ নহয় এতিয়া টাইমত অ'কে 10% ষ্টুডেণ্ট এনেকুৱা আছিল যোনে বহুত টান পাইছিল তাৰে কিমান হ'ল মই 100টা ষ্টুডেণ্টক সুধিছিলোঁ সেই 100টা ষ্টুডেণ্টৰে এতিয়া মানে ৰিচেণ্ট 2-3 বছৰৰ পৰা এনেকুৱা হৈছে যে 10%-এ 10টাই মানে বহুত টান পাইছে তাৰে 25টাই মানে মেথছটোৱে ভাল নাপায় অ'কে দেন বাকী 65% আমাৰ কি হৈছে যে সিহঁতে বহুত ভাল পায় আৰু এটা বহুত ভাল পায় 30%-এ বহুত ভাল পায় যিহেতু এই 60%-এ নিজৰ মাইণ্ডছেটটো চেঞ্জ কৰি আছে নাও ইটছ টাইম ফৰ ইউ টু কাম ইন দেট 65%. তোমাৰ টাইম হ'ল এতিয়া 65%-ত আহা আৰু নিজকে এক্সেল আপ কৰা যদি তুমি এক্সামৰ ৰিজাল্টত সেই টপ 1%-ত আহিব বিচাৰিয়া ইট ইজ দ্য হাই টাইম টু ডু অল দিছ থিংছ নিজৰ বস্তুবোৰ একদম ৱেষ্ট নকৰিবা ইট ইজ টাইম ফৰ ইউ টু ডু ৰিভাইজ অ'কে এণ্ড ওৱান ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট যোনটো তোমালোকক ক'ব বিচাৰিছোঁ যে ক্লাছ 10 মেথছৰ কাৰণে যদি তোমালোকে এতিয়াও বুজি পোৱা নাই বস্তুবোৰ মই ৱাৰিয়ৰ 2027 বেটছটো মই লঞ্চ কৰিছিলোঁ যোৱাকালি যদি তোমালোকে চোৱা নাই ভিডিঅ'টো ধুনীয়াকৈ চাবাগৈ চ' ইয়াতে আমি কি দিম যে ইয়াতে তোমালোকে কি পাবা যে কমপ্লিট ক্লাছেছ পাবা ৰেকৰ্ডেড ক্লাছ কেতিয়াবা লাইভ ক্লাছ হ'ব অ'কে তাৰপিছতে ডেইলি প্ৰেক্টিছ প্ৰব্লেম হ'ব DPPs পাবা তাতে টপিক ৱাইজ MCQ আমি কৰিম চ' টপিক ৱাইজ MCQ আমি এইবোৰ যিমানবোৰ কুৱেশ্যন প্ৰেক্টিছ হয় আমি ছেটাৰডে আৰু ছানডে কৰিম যদি লঞ্চৰ ভিডিঅ'টো চাইছা তোমালোকে ধুনীয়াকৈ চাবাগৈ দেন আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিম দেন নোটছখিনি চ' চব বস্তুটো মই ফ্ৰীতে দিয়াটো সেই নহ'ব হয়নে চ' ধুনীয়াকৈ তোমালোকে নোটছ বনাবা অ'কে দেন ডাউট ছাপৰ্ট মেণ্টৰশ্বিপ এণ্ড উইকলি টেষ্ট বুলি নকওঁ মই বাট তোমালোকে ধুনীয়াকৈ টেষ্ট এটাও পাবা এণ্ড অল দিছ আৰ কমপ্লিটলি ফ্ৰী অফ কষ্ট ইন মাই ইউটিউব চেনেল ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যিমানবোৰ বস্তু তোমালোকে পেইড ক'ৰবাত দি পেলাই লৈ আছা সেইবোৰ বস্তু মই কমপ্লিটলি ফ্ৰী দিবলৈ ট্ৰাই কৰিম এণ্ড মই নিজৰ বেষ্ট দিম যাতে তোমালোকে নিজৰ 2027 HSLC কোনো ধৰণৰ প্ৰব্লেম নোপোৱা এণ্ড মষ্ট ইম্পৰ্টেণ্টলি আই উইল ট্ৰাই যে তোমালোকৰ মেথছৰ কাৰণেতো ডিটেইল চিলেবাছ মেথছ তোমালোকৰ ডিটেইল চিলেবাছ হ'ব দেন তোমালোকৰ ছায়েন্সৰ কাৰণে মই ট্ৰাই কৰিম যে ওৱান শ্বট ভিডিঅ' অ'কে চ' আজিৰ পৰা তোমালোকৰ HSLC লৈ অলমষ্ট 30 উইকছ আছে অ'কে 30টা সপ্তাহ আছে আজিৰ পৰা অ'কে চ' ইটছ টাইম ফৰ ইউ টু ৱৰ্ক এতিয়া নিজৰ প্ৰব্লেমখিনিৰ ওপৰত ৱৰ্ক কৰিব লাগিব আমাৰ তাত 30 উইকছ আছে আমি ধুনীয়াকৈ কভাৰ কৰিম এণ্ড এইখিনি বস্তু যিমানখিনি কৈছোঁ মই তোমালোকক প্ৰভাইড কৰিম এণ্ড ক্লাছেছ উইল ষ্টাৰ্ট ফ্ৰম টুমৰো 7 PM টুমৰো 7 PM ধুনীয়াকৈ তোমালোকৰ প্ৰথম লেকচাৰটো আপলোড হ'ব তাতে যদি তোমালোকে কিবা নুবুজা থাকে ধুনীয়াকৈ ফাৰ্ষ্ট 10 মিনিটছ মই থাকিম তাতে ধুনীয়াকৈ তোমালোকে কিবা নোৱাৰা থাকিলে সুধিবা মই ধুনীয়াকৈ তোমালোকক বুজাই দিম অ'কে চ' এইখিনি আছিল মোৰ ক'বলগীয়া জাষ্ট ৱাৰিয়ৰ বেটছটো মই লঞ্চ কৰিছোঁ যাতে তোমালোকে মেথছৰ কোনো ধৰণৰ প্ৰব্লেম নোপোৱা আৰু এইটো ভিডিঅ'ত ইমানখিনিয়ে আছিলে এণ্ড ইটছ টাইম ফৰ ইউ টু ষ্টাডি অ'কে থেংক ইউ এভৰিৱান আশা কৰিছোঁ সকলোৰে ভাল তোমালোকৰ টাইম আছে চ' ধুনীয়াকৈ পঢ়া আকৌ এটা নতুন ভিডিঅ' লগ পাম ঠিক আছে মানে অহাকালি ফাৰ্ষ্ট ভিডিঅ'টো তোমালোকে চাবা অহাকালি 7টা বজাত অ'কে থেংক ইউ